প্ৰশ্নটো চাব এনে ধৰণৰ প্ৰশ্নত কনফিউজ হয় ষ্টুডেণ্টে ভুল উত্তৰটো কৰি থৈ আহে চাব প্ৰশ্নটোত কি কৈছে আৰ বিন্দুৱে AB ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে AR = 3/4 AB হয় আর এ এবি কি অনুপাতত ভাগ কৰিছে মানে আমাক ইহিনিত কি দিছে AR = 3/4 মানে কি কৰে ষ্টুডেন্ট পৰে চাব ষ্টুডেন্ট পৰে কি কৰে স্যার AR = 3/4 AB দিছে মানে সো কি হল AR টু ইপিনে ইনটু হেস AB টু ইপিনে ইনটু হেস ইপিনে আর কি হ'ব ডিভাইড AR বাই AB = 3/4 মানে কি হল স্যার এটো উপৰত AR হ'ব AR বাই AR is to AB = কিমান হল স্যার 3:4 মানে আমাৰ শুদ্ধটো কোনটো হল B এটো কিন্তু বহুত ষ্টুডেন্টে কি কৰে হৰহৰিকৈ কৰিবলৈ গৈ ভুল কৰি থৈ আহে এটো কি হয় আমাৰ ভুল উত্তৰ কি প্ৰবলেম হল কিয় ভুল হল চাব প্ৰশ্নটো আপুনি বুজিবলৈ চেষ্টা কৰক কি কৈছে R বিন্দুৱে কি কৰিছে আমাক AB ৰেখাখণ্ডক ভাগ কৰিছে চাব মই আগত ফিগাৰটো ড্ৰ কৰিছো চাব মই এটা ফিগাৰ ড্ৰ কৰিছো এটো আমাৰ ভুল যেটো হৰহৰিকৈ কৰিবলৈ যেটো ভুল কৰে এটো আমাৰ ভুল হৈছে চাব প্ৰশ্ন এটো কি আমাৰ অপচন বি টু কি হয় ভুল কি কৈছে চাব R বিন্দু AB ৰেখাখণ্ডক চাব এটো আমাৰ কি আছে AB ৰেখাখণ্ড আছে বুজিবলৈ চেষ্টা কৰক কনসেপ্টটো বুজিবলৈ চেষ্টা কৰক এনে ধৰণৰ কোশ্চেন কিন্তু কনফিউজ বহুত হয় হয়নে তাতে ডাইৰেক্ট দি দিছে 3/4 ডাইৰেক্ট বলে 3/4 3:4 মাৰি দিছো নহব কিন্তু ঠিক আছে চাব এটো কি আছে আমাৰ A is to B চাব আমাৰ কি দি আছে আমাক AB ৰেখাখণ্ড আৰু এই AB ৰেখাখণ্ডক R কি কৰিছে R আমাক কি কৰিছে কাটিছে কিমান অনুপাতত কাটিছে হেতু আমি ইয়াৰ পৰা ওলাব পাৰিম কিমান অনুপাতত কাটিছে আমি এটো ইয়াৰ পৰা ওলাব পাৰিম যেটো আমাক দিয়া আছে চাব কি হৈছে AR = 3/4 AB এখিনি আমাক দিয়া আছে হনে AR বাই AB = কিমান হ'ব 3/4 মানে আমাৰ কি হল AR is to AB = কিমান হল আমাৰ 3:4 এখিনি পালো হনে কিন্তু এটো আমাৰ উত্তৰ নহয় আমাক সুধিছে কি সুধিছে চাওক R এ AB কি অনুপাতত ভাগ কৰিছে মানে R টো এই AB দুটা ভাগত কাটিছে নে এখিনি এটা পার্ট এই দুটা পার্ট মানে এই দুটা পার্টটো কিমান অনুপাতত কাটিছে এটোহে আমাক সুধিছে মানে এখিনি যেটো আমাৰ ৰেশিও পাইছো কি পাইছো আমি AR is to AB কি কয় জানে নে AR is to AB এখিনি কয় যে AR মানে এৰ পৰা R লৈ কিমান হ'ব 3 হ'ব আৰু AB এৰ পৰা B লৈ কিমান হ'ব এৰ পৰা B লৈ হ'ব 4 হয়নে এৰ পৰা R লৈ কিমান হ'ব এৰ পৰা R লৈ হ'ব কিমান 3 আৰু এৰ পৰা B লৈ কিমান হ'ব 4 আমাক কি দিছে জানে নে আমাক দিছে AR is to AB এটোহে দিছে আমাক কি দিছে জানে নে AR is to RB কি দিছে AR is to RB মানে এই R বিন্দুটোৱে AB কেনেকৈ কাটিছে হেখিনি আমাক দিছে বুজিছে নে RA AB কি অনুপাতত ভাগ কৰিছে মানে RA হয়নে এই R বিন্দুটোৱে AB কেনেকৈ কাটিছে হেখিনি আমাক দিছে মানে আমাক কি দিছে এখিনি পৰা এখিনি লৈকে কিমান কওকচোন এখিনি পৰা এখিনি লৈকে কিমান এখিনি পৰা এখিনি লৈকে হল আমাৰ 3 তাৰ পিছত এখিনি পৰা এখিনি কিমান হ'ব এখিনি পৰা এখিনি কিমান হ'ব কও পাৰিবনে সব এখিনি পৰা এখিনি লৈকে যদি কি হয় 4 হয় এখিনি পৰা এখিনি লৈকে যদি কিমান হয় 3 হয় তো আৰৰ পৰা বি লৈকে কিমান হ'ব আৰৰ পৰা বি লৈকে কিমান হ'ব 1 কথাটো বুজিছেনে কাৰণ AB গুটেখিনি কিমান AB গুটেখিনি 4 AR কিমান AR 3 তো RB কিমান হ'ব RB আমাৰ হ'ব 1 মানে আমাৰ কিমান হ'ব এটো 3:1 মানে RA AB কি অনুপাতত কাটিছে RA AB কি কৰিছে 3:1 ৰেশিও কি কৰিছে কাটিছে মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন A 3:1 হয়নে সব মই যদি কও আমাক এখিনি থব সাপোজ কি দিছে AR = কিমান দিছে এবাৰ আমাক কৈছো মই যে AR = কিমান দিছে AR = 5/6 AB ঠিক আছে এইখিনিত যদি গুটেখিনি কোশ্চেন একে থাকে মই কি কৈছো এবাৰ AR = 5/6 AB তেতিয়া হলে এই R বিন্দুটোৱে AB কিমান ৰেশিওত কাটিব হেতু আপোনালোকে কমেন্ট কৰি জনাব